দিন দুপৰতে ভাটিপাৰাত চুৰে চলালে চাফাই অভিযান বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটিপাৰা আজিজুল হকৰ ঘৰত দিন দুপৰতে চুৰে চলালে চাফাই অভিযান ৰাতিপুৱা 11 বজাত আজিজুল হকৰ পত্নীয়ে ওচৰতে থকা এঘৰ মানুহৰ ঘৰলৈ গাখীৰ আনিবলৈ গৈছিল 15 মিনিটমানৰ ভিতৰত ঘৰলৈ ঘূৰি আহি চাইজ দেখে যে দৰ্জাৰ তলা ভঙা ভিতৰত বস্তুসমূহ লণ্ডভণ্ড হৈ পৰি আছে ড্ৰয়াৰ খুলি চাই সোণৰ অলংকাৰসমূহৰ লগতে নগদ টকা নাই লগে লগে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি প্ৰত্যক্ষ কৰে যে ঘটনাটো সত্য গৃহস্থই জানিব পৰা মতে নগদ টকা 3 লাখ আৰু পৰিয়ালৰ বাবে ব্যৱহৃত সকলো সোণৰ অলংকাৰ যাৰ মূল্য প্ৰায় 4 লাখ টকা হ'ব নগদ টকা আৰু সোণ মিলি প্ৰায় 7 লাখ টকা হ'ব স্থানীয় সচেতন ব্যক্তিৰ সন্দেহ এই চুৰি কাৰ্যত ওচৰ চুবুৰীয়া ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ঘটনাস্থলীত মানিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু চুৰক কৰায়ত্ব কৰাৰ বাবে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে আইছাম নাইয়ে গতে ভাঙিছি কোনটি হুমাইছে সুরে আগেদি হুমাইছে আগেদি পাছেদি দরজা দিয়া আছে আলাদা খোলা আছে আগেদি হুমাইছে আলাদা মারা ছিল খোলা আছে গেটখান এর আলাদা মারছিল গিলে তালটা মারবানোর রুমে কতটা এখানে মারছি হমকর খান ভাবছি মিক্রি হুমাল না বান্দরি হুমাল সাম যে এটা রুম খোলা কি নিছে এখন আসনা গিলা মোর টাকাও লইছে নাকি লোক চলি গিলা আছে কিমান টাকার হনা নিছে অনুমানিক 2-3 জোড়া রুলি আপনি হনা খারু ইলা চলিছে মোটামুটি 5 লাখ মান টাকার হব না হন আমার আপিটা বানাইছি মোর ঘর হিফালে মোর বইনি হয় সৰুতাই মই পাৰ হৈ গেল তাই ঘৰত আহি মই ঘৰত যাই গা ধোৱা আৰু শুনা পাওঁ বোলে ওচৰ মানুহখিনি ক'ব লাগছে চুৰ হৈছে আহি যাওঁতে হুলস্থুল একেবাৰে দৰ্জা খোলা বিচনা পাতি লৰফৰ হৈ আছে এইখিনিয়ে চুৰে এনে খাৰু মালা তাৰ বোলে বহুত আছিল সোণা 5 লাখ মান 3 লাখ মান হ'ব পাৰে নেকি কিনে আনুমানিক আৰু টকা আছিল বোলে 3 লাখ মান কিনি জানো আৰু বিশেষ নাজানো কোনোদিন শুনা নাই আজি এতিয়া মানে বেলেগত যদিও শুনছো আমাৰ ঘৰত হোৱা নাছিল আৰু আজি প্ৰথম মই এতিয়া দেখলো আৰু গাঁওখনৰ নাম ভাটিপাৰা আজি ভাটিপাৰা গাঁৱৰ আজিজুল হকৰ ঘৰত ঠিক 11 মান বজাত কোনোবা দুৰ্বৃত্ত আহি ঘৰত তলা ভাঙে কিনে সোণা গয়না আৰু টকা পইচা আদি ইত্যাদি বহুত বস্তু এনেকে দুৰ্বৃত্তই লৈ উদাং মাৰে কিন্তু এতিয়াও চিনাক্ত হোৱা নাই কোন চুৰ এতিয়াও কিন্তু চিনাক্ত হোৱা নাই আমাক হয়তো গাঁৱৰ মানুহে ফোন কৰি সেনেকৈ আহিলোঁ আহি দেখা পাওঁ ঘৰৰ চব তালা চালা ভাঙা টাকা পইচা গিলা একোৱে নাই খালি চব উদাং কৰি থৈ দিছে বিচনা চিচনা উল্টা কৰি থৈ দিছে এইখিনি আমি আহি দেখা পালোঁ আৰু এই গৰু চুৰৰ সংক্ৰান্ততো বহুদিন মানে অফিচাৰক আমি অৱগত কৰা হৈছে গাঁৱৰ ৰাইজ যাই পৰ্যন্ত মানে থানাৰ অফিচাৰক কোৱা হৈছিল কিন্তু তাৰপিছতো মানে চুৰ হৈয়ে থাকে আনুমানিক মানে সোণা 3 লাখ মান টকাৰ আনুমানিক বেটিৰ কাৰণে সোণা বনাইছিল এইখিনিও লৈ গৈছে তাৰপিছত কালি বোলে তাৰমানে তাৰ হাজবেণ্ডে আজিজুল হকে 3 লাখ মান টকা ওলাই আনি মানে ডয়াৰত থৈ দিছিল এইখিনি টকা মানে গোটেই বস্তুখিনি লৈ গৈছে কিন্তু মই জনাত কিবা মানে আনুমানিক হয় কোনোবা অলপ গাঁৱৰ মানুহ কিবা জানা মানুহ কিবা জড়িত থকা যেন লাগিছে মাত্ৰ 5 মিনিটৰ সময়ত টকা পইচাখিনি গোটেই নাইকিয়া কৰি দিছে মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।